নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছো। মই আজি ডিএলএড পেট এক্সামৰ বাবে মুক টেষ্ট লৈ আহিছো। 4টা বিষয়ত অসমীয়া থাকিব আৰু সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান থাকিব, লগতে পৰিৱেশ আৰু সায়েন্স থাকিব। তোমালোকে মই সায়েন্সত 15টা কুৱেশ্যন, ল্যাঙ্গুৱেজ অৰ্থাৎ অসমীয়াত 15টা কুৱেশ্যন আৰু সমাজ বিজ্ঞানৰ 15টা কুৱেশ্যন লৈ আহিছো। তোমালোকে প্ৰতিটো এটেন্ড কৰিবলৈ যত্ন কৰিবা আৰু তোমালোকে মোৰ চেনেলটোৰ পৰাই মুক টেষ্টসমূহ দি থাকিব পাৰিবা। 13 জুলাইত হ'বলগীয়া যিটো আমাৰ ডিএলএড পেট এক্সাম এন্ট্ৰেন্সটো তোমালোকে তাতে বহুতখিনি ইয়াৰ পৰাই চাই গ'লে কমন পৰিব, কাৰণ মই ইয়াত প্ৰতিটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ পৰা লৈ আহিছো। তোমালোকে ভালকৈ চাই যাবা আৰু লগতে নোট কৰি ল'বা। প্ৰথম প্ৰশ্নটো, ভাৰতৰ সংবিধান কেতিয়া বলবৎ হয়? এইটো তোমালোকে টাইপিং মোৰ মিষ্টেক হৈছে, তোমালোকে ইংৰাজীতে চোৱা, যিটো নেকি ইংৰাজীত মই দিছোঁ সেইটো চোৱা, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰ্থাৎ ABC এনেকৈ মই দিয়া নাই বাৰু। ইয়াত শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো, 26 জানুৱাৰী 1950। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ 5 বছৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ সঠিক উত্তৰ হৈছে 3 নম্বৰটো, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তোমালোকক মই ক'বৰ বাবে অকণমান সময় দি যাম, তোমালোকে সেই সময়তে মোক কমেণ্ট কৰি জনাই দিবা। নেক্সট কুৱেশ্যন, মগধ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন অৰ্থাৎ প্ৰথমটো, পাটলিপুত্ৰ। পাটলিপুত্ৰ হোৱাৰ আগতে কি আছিল সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা, যে তোমালোকৰ এইটো হোমৱৰ্ক থাকিল। নেক্সট কুৱেশ্যন, সত্যাগ্ৰহ শব্দটো কোনে প্ৰচলন কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন অৰ্থাৎ বি, মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, ভাৰতত ভোটাধিকাৰ কিমান বছৰৰ পৰা লাভ কৰা হয়? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ, 18 বছৰ। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি, গৌতম বুদ্ধ। মই এইকেইটা অপশ্যনকেইটা ABC যদিও বা দিয়া নাই, মই তেনেকৈ কৈ যাম দেই। এইটো মই ক'লোৱে, ইয়াৰ উত্তৰটো কি হ'ব? গৌতম বুদ্ধ, অপশ্যন চি। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদ কিমানখন কক্ষ থাকে বা আছে? কিমানখন? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি, 2খন। কি তোমালোকে লিখি লোৱা, লোকসভা আৰু ৰাজ্যসভা, ঠিক আছে, লোকসভা আৰু ৰাজ্যসভা। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান, মই ইয়াৰ আগৰ যিটো নেকি কুৱেশ্যন, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এইটো কেৱল ডিএলএড পেট এক্সামৰ বাবেই যি মষ্ট ইম্পৰ্টেণ্ট হয় তেনেকুৱা নহয়, প্ৰতিটো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো থাকিবই। ভাৰতৰ সংসদ কিমানখন কক্ষ থাকে, ঠিক আছে, তোমালোকে মনত ৰাখিবা, ৰাজ্যসভা আৰু লোকসভা। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি, BR আম্বেদকাৰ। নেক্সট কুৱেশ্যন, দিন-ই-ইলাহী ধৰ্ম ক'ৰ পৰা উদ্ভৱ হৈছিল? এইটো মই উত্তৰটো ইয়াতে দিয়া থাকিল বাৰু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আকবৰ। আৰু আকবৰ ইয়াৰ সাম্ৰাজ্যটো কি হ'ব? মোগল, ঠিক আছে, মোগলৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ক'ত ৰচিত হৈছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াৰ আমাৰ অফিচিয়েল হিচাপে কিমান ছেকেণ্ড মিনিট নহয়, কিমান ছেকেণ্ড সময় গাব লাগে,
মই কৈ দিছো সেকেন্ডটো কিমান 52 সেকেন্ড অফিচিয়ালি দেই আৰু প্ৰথম ৰাষ্ট্ৰীয় সংগীত ক'ত ৰচিত হৈছিল কলকাতাত মোস্ট ইম্পৰ্টেন্ট হয় আৰু এইবোৰ সকলো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল তোমালোকে এইটো বেছিখিনিয়ে যিসকলে আগৰ পৰা পঢ়ি আছে বা চাই আছে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ বাবে তোমালোকে যদি পঢ়ি আছা তেনেহলে এইটো তোমালোকৰ কাৰণে সাধাৰণ হ'ব আৰু যিসকলে এবাৰ প্ৰথম ডিএলএড দিবলৈ গৈ আছে বা তেওঁলোকৰ বাবে এইটো মোস্ট ইম্পৰ্টেন্ট ইন্দিৰা গান্ধী ঠিক আছে আৰু যিসকলে জানে বা কিছুমান জনাসকলৰো কি হয় খুকুজা লাগে মানে কিছুমান সহজ প্ৰশ্নটিও অকমান মানে এক্সাম হলত গলে কঠিন হৈ পৰে ঠিক আছে তোমালোকেও চাই যাবা ভালকৈ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ইন্দিৰা গান্ধী ঠিক আছে নেক্সট কোৱেশ্চন ভাৰতৰ স্বাধীনতা সংগ্ৰামত নমক সত্যাগ্ৰহ ক'ত আৰম্ভ হৈছিল এটো ক'ত হৈছিল ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ দাণ্ডি ক'ত আছে গুজৰাটত ঠিক আছে গুজৰাটত তোমালোকে মনত ৰাখিবা এটো কিমান চনটো তোমালোকে জানা নেকি যদি জানা তোমালোকে কমেন্ট কৰি জনোৱা আৰু মই কৈ দিছো তোমালোকে নোট কৰি লোৱা 1930 চনৰ 12 মাৰ্চত 1930 চনৰ 12 মাৰ্চত ঠিক আছে নেক্সট কোৱেশ্চন গ্ৰীক ভাৰতত যুদ্ধত ভাৰতৰ কোন ৰাজা সক্ৰিয় আছিল ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ তলত সৰ্বনিম্ন পৰ্যায় কি ইয়াৰ সৰ্বনিম্ন পৰ্যায় যেনেকে আমাৰ কি আছে কেন্দ্ৰীয় চৰকাৰ তাৰ পিছত কি অসম চৰকাৰ তেনেকুৱা কৰি ফেলে ইয়াতো এটা লিষ্ট আছে মানে ডাঙৰ পৰা সৰু তেনেকুৱা এক আটাইতকৈ সৰু বা সৰুটো সুধিছে আমাক এতিয়া সৰ্বনিম্ন ইয়াত কি হ'ব অপচন সি গাঁও পঞ্চায়ত হ'ব ইয়াৰ সঠিক উত্তৰ হৈছে গাঁও পঞ্চায়ত গ্ৰাম পঞ্চায়ত নেক্সট কোৱেশ্চন ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত অসম ক'ত অৱস্থিত এটো ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ পূব ভাৰত আমি আৰু ডাইৰেক্ট পূব ভাৰত বুলি কলেও নহব মই ইয়াত অপচনটো আনিব লাগিছিল বাৰু উত্তৰ পূব ভাৰত অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে নেক্সট কোৱেশ্চন মহাবীৰ কোন ধৰ্মৰ সৈতে জড়িত আছিল ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি জৈন ধৰ্ম আৰু কিমান তীৰ্থাংক ই 24 ঠিক আছে 24 তীৰ্থাংক তোমালোকে মনত ৰৈ লবা নতুবা তোমালোকে নোট কৰি লোৱা ভাৰতৰ কোনটো আন্দোলন 1942 চনত আৰম্ভ হৈছিল তোমালোকে এইখিনি চাই লবা নন কোঅপাৰেচন মুভমেন্ট আৰু কোৱাইট ইণ্ডিয়া মুভমেন্ট স্বদেশী মুভমেন্ট আৰু চিপকো মুভমেন্ট এইকেইটা তোমালোকে চাই লবা আৰু চনগিটাও ভালকে চাই লবা ঠিক আছে ইয়াৰ সঠিক উত্তৰ হ'ব অপচন বি ভাৰত চৰ আন্দোলন মানে হল ভাৰত ত্যাগ আন্দোলন ঠিক আছে কোৱাইট ইণ্ডিয়া মুভমেন্ট 1942 চনত নেক্সট কোৱেশ্চন ভাৰতৰ ৰাজ্যপালৰ নিযুক্তি কোনে কৰে ভাৰতৰ ৰাজ্যপালক ইয়াত কি হ'ব প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন ভাৰতৰ লোকসভাৰ অধিৱেশনৰ আহ্বান কোনে কৰে এইটো কি হ'ব প্ৰেসিডেন্টে কৰে অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে ঠিক আছে সমাজ বিজ্ঞানখিনি তোমালোকে কিমানখিনি এটেন্ড কৰিব পাৰিলা তোমালোকে মোক কমেন্টত জনাই দিবা দেই কমেন্টত মোক জনাই দিবা কিমানখিনি এটেন্ড কৰিব পাৰিছা আৰু ইয়াত কোনোবাখিনিত অসমীয়াত অকমান ভুল হৈ গৈছে মোৰ টাইপিং কৰোতে সেইখিনি তোমালোকে চাই লবা নেক্সট আমি সায়েন্স আৰু এনভায়ৰনমেন্ট সায়েন্সলৈ আহো আমি ডিএলএড সায়েন্সৰ আৰু লগতে এনভায়ৰনমেন্ট সায়েন্স 10টা এমসিকিউ লৈ আহিছো তোমালোকে 10টাৰ ভিতৰত 10টা দিবলৈ চেষ্টা কৰিবা ঠিক আছে নম্বৰ 1 পানী কিমান তাপত বৰফ হৈ পৰে আৰু পানী উতলাংক কিমান আমাৰ পানী উতলাংক কিমান ডিগ্ৰীত আটাইতকৈ সম্পূৰ্ণ বেছি অত্যাধিক হেতু বুলি ধৰিবা তোমালোকে মনত ৰাখিবা পানী উতলাংক কিমান 100 ডিগ্ৰী সেলসিয়াস ঠিক আছে আৰু পানী কিমান তাপত বৰফ হৈ পৰে ইয়াৰ উত্তৰৰ তলত ওলাই আছে বাৰু
কোনো কথা নাই তোমালোকে এইটো ভালকৈ লিখি ল'লেই হ'ল বা মনত ৰৈ ল'লেই হ'ল ঠিক আছে 0 ডিগ্ৰী তৰল অৱস্থাৰ পৰা কঠিন অৰ্থাৎ বৰফলৈ ৰূপান্তৰ হয় এই প্ৰক্ৰিয়াটোক ফ্ৰিজিং পইণ্ট বোলে ঠিক আছে নেক্সট কুৱেশ্যন গছৰ কোনটো অংশত বা গছৰ কোন অংশটো ফটোসিনথেসিসৰ বাবে দায়ী কোনটো ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি পাত লিফ ঠিক আছে লিফ পাতত থকা ক্লোৰোফিল নামৰ ৰসায়নে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়া ফটোসিনথেসিস বুলি জনা যায় মই এইটা তোমালোকক পিডিএফ বোৰ মোৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে টেলিগ্ৰাম চেনেলটো যদি জয়েন হোৱা নাই জয়েন হৈ লৈ পেলাই এজে ল'ব পাৰিবা ঠিক আছে মই ডেসক্ৰিপচনত দি দিম টেলিগ্ৰাম চেনেলটোৰ লিংকটো তোমালোকে এইখিনি ল'ব পাৰিবা বতাহত আটাইতকৈ বেছি পৰিমাণ পোৱা যায় কি পোৱা যায় বতাহত মানে আমাৰ বায়ুমণ্ডলত বতাহত মানে বায়ুমণ্ডলত আমাৰ আটাইতকৈ কোনটো গেছ পোৱা যায় তলত থকা কোনটো নাইট্ৰজেন কিমান পাৰ্সেন্ট 78% ঠিক আছে মই তলত দিয়ে দিছো নাইট্ৰজেন বতাহৰ প্ৰায় 78 নাইট্ৰজেন গেছ থাকে অক্সিজেন মাত্ৰ প্ৰায় কিমান 21 20 to 21 ঠিক আছে অক্সিজেন কৰবাত 20 দিব পাৰে আৰু 21 তোমালকে যদি আৰু দুইটাও দিয়া না থাকে যদিও বা কৰবাত দুইটাও দিয়া থাকে তাতে কি হ'ব 1 আৰু 2 শুদ্ধ উত্তৰ তেনেকুৱা দিব হয়তো যদিও বা তোমালকক তেনেকৈ নিদে সঠিক উত্তৰটো বাছনি কৰিব দিয়ে তেনেহলে তোমালকে বেছি প্ৰায়োৰিটি ৰাখিবা ক'ত 20 টো ঠিক আছে 20 টো নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত আটাইতকৈ ডাঙৰ অংগটো হল কি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি স্কিন ছাল অপচন সি ঠিক আছে আৰু মানুহৰ ভিতৰৰ আটাইতকৈ ডাঙৰ অংগটো তোমালকে কি মোক কমেন্ট কৰি জনাই দিয়া ঠিক আছে কমেন্ট কৰিবা তলত মই দিয়ে দিছো ডেসক্ৰিপ্ট টাইপ ছাল হল মানুহৰ শৰীৰৰ বহি আচ্ছাদন আৰু সৰ্ববৃহৎ অংগ ই শৰীৰৰ সুৰক্ষা কৰে তোমালকে জানাই এইখিনি নেক্সট কুৱেশ্যন মানুহে শ্বাস প্ৰশ্বাসত কি গেছ বাহিৰ কৰে মানে উশাহ নিশাহত কি কৰে মানে উশাহ লওঁতে কি গেছ লয় আৰু নিশাহত কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু উশাহ লওঁতে কি গেছ গ্ৰহণ কৰে অক্সিজেন ঠিক আছে সকলো প্ৰাণীয়ে হোক বা মানুহে হোক প্ৰাণী বুলি ক'লে সকলো পৰে জীৱ জন্তু হোক মানুহ ঠিক আছে কাৰ্বন ডাই অক্সাইড CO2 তোমালকে এই সংকেত ব্লু মনত ৰৈ লবা ঠিক আছে কোনটো পৰিবেশ বান্ধৱ শক্তিৰ উৎস তোমালোকে যদি অসমীয়াটো অকমান কঠিন হৈছে ইংৰাজী চাই লবা ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোলাৰ এনাৰ্জি অপচন সি সৌৰ শক্তি ঠিক আছে নেক্সট কুৱেশ্যন শিশু জন্মৰ পিছত প্ৰথম টিকা কেতিয়া দিয়াব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জন্মৰ সময়তে কিমান 24 ঘণ্টাৰ ভিতৰত ঠিক আছে জন্মৰ পাছতে এই টিকাটোৰ নাম তোমালকে মনত ৰৈ লবা নাইটো নোট কৰি লোৱা BCG UPV আৰু হেপাটাইটিছ বি টিকা দিয়া হয় হেপাটাইটিছ বি টিকা দিয়া হয় এইবোৰ শিশুৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে ঠিক আছে নেক্সট কুৱেশ্যন বৃক্ষই কি বাবে বৰ্তি জীৱসকলৰ বাবে জৰুৰী কিহৰ বাবে খাদ্য দিবলৈ অক্সিজেন দিবলৈ ছাঁ দিবলৈ সকলো উত্তৰ ঠিক হয়নে এইখিনি যিকিনো কেৱল অক্সিজেন দিয়ে নেকি আমাক আমি কি ভাত কিহৰ পৰা আমি ধানৰ পৰা ধানটো কৰ উদ্ভিদ হনে নহয় গছ হনে নহয় সেইখিনি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি সকলো উত্তৰ ঠিক ঠিক আছে নেক্সট কুৱেশ্যন গছ পুলৰ পৰাগবাহী হৈছে এটো কি হ'ব অপচন বি মৌমাখি ঠিক আছে মৌমাখিয়ে পলিৰ পৰা পৰাগ সংগ্ৰহ কৰি এটি গছৰ পৰা আনটোলৈ পঠিয়াই পৰাগায়ন কৰে ঠিক আছে নেক্সট কুৱেশ্যন এটো শেষৰ কুৱেশ্যনটি হ'ব এনভাইৰনমেন্ট সায়েন্স আৰু সায়েন্সৰ বাবে এটো শেষৰ প্ৰশ্নটি হ'ব নেক্সট আমি এছামিজ ল্যাঙ্গুৱেজটো এতিয়া মুক টেষ্ট দিবলৈ পাম ঠিক আছে বায়ু প্ৰদূষণ হ'ব লাগে এটো মোৰ ভুল হৈছে দে বায়ু প্ৰদূষণ পৰিমাপ কৰিবলৈ ব্যৱহৃত হয় কোনটো ইয়াৰে কোনটো যন্ত্ৰ ব্যৱহাৰ হয় এয়াৰ কোৱালিটি মনিটৰ ঠিক আছে তোমালকে মোৰ অসমীয়াটো ইমান চাব নেলাগে তোমালকে ইংৰাজীটো চাবা আৰু কোনবাখিনিত যদি তোমালকে ইংৰাজীটো টান পাইছা তেতিয়া হলে অসমীয়াটো চাই লবা ঠিক আছে
পলিউশ্যন বুলি দিয়াই আছে কিন্তু ইয়াত প্ৰদূষণ পৰে প্ৰটো নাহিল সেইকাৰণে ইয়াত দুখন হৈছে ঠিক আছে ইয়াৰ সঠিক উত্তৰটো কি অপচন সি এয়াৰ কোৱালিটি মনিটৰ ইংৰাজীটো দিয়া আছে এয়াৰ কোৱালিটি মনিটৰ এই যন্ত্ৰ বতাহত থকা ধূলি ধোঁৱা গেছ ইত্যাদি প্ৰদূষণ পৰিমাণ পৰিমাপ কৰে ঠিক আছে প্ৰদূষণটো মানে জোখে কিমানখিনি আমাৰ ইয়াত পলিউশ্যন হৈ আছে ঠিক আছে এতিয়া নেক্সট আমি অসমীয়া ভাষালৈ যাওঁ শেষৰ মুক টেষ্টটি হ'ব আৰু তোমালোকে এইটো সম্পূৰ্ণকৈ দিবলৈ চেষ্টা কৰিবা যেহেতু এইটো অসমীয়া ভাষা আৰু ব্যাকৰণক লৈ মই আনিছোঁ কেইটামান প্ৰশ্ন আৰু এইখিনি তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ আধাৰত হয় ঠিক আছে অপশ্যনে কুৱেশ্যনে সৰস্বতী শব্দটো প্ৰকৃতি কি ই বিশেষণ নে ক্ৰিয়া নে অব্যয় এইটো কি সৰস্বতী তাৰ নাম হয়নে নহয় নামটো কি হ'ব বিশেষণটো কি দুখ গুণ হয়নে ঠিক আছে নেক্সট কুৱেশ্যন সুন্দৰ শব্দটোৰ বিপৰীত শব্দ কি সুন্দৰ অৰ্থাৎ ভাল বিয়া ঠিক তেনেদৰে সুন্দৰৰ বিপৰীত শব্দটো কি কুৎসিত ঠিক আছে কুৎসিত অপশ্যন বি তুমি আহিবা বাক্যখনৰ ক্ৰিয়া গঠন কি এইটো কি তুমি আহিবা বুলি এইটো অতীত কালত কৈছে নে ভৱিষ্যৎ কালত কথা কৈছে নে বৰ্তমান কালৰ কথা কৈছে এইটো কি কৈছে আহিবা বুলি আছে নহয় এইটো ভৱিষ্যৎ কাল হ'ব ঠিক আছে নেক্সট কুৱেশ্যন গছ পাতি থকা ঠাই বুলিলে কি বুজা যায় এইটো গছ পাতি থকা ঠাই বুলিলে এইটো সাধাৰণতে বন ঠিক আছে বন আৰু কিছুমানে ভাবিব পাৰা যে ইমানখিনি অতি ইজি বা সহজ নাহে কিন্তু তেনেকুৱা নহয় ডিএলএডত তোমালোকে যিসকলে দি পাইছে তেওঁলোকে জানে কিমান মডাৰেট আহে বা টাফ আহে কিমানখিনি ইজি আহে ঠিক আছে নেক্সট কুৱেশ্যন আমি সকলো একেলগে গৈছিলোঁ বাক্যখনত আমি শব্দটো কি সূচায় আমি শব্দটো কি সূচায় ক্ৰিয়া নে কাৰক নে ক্ৰিয়া বিশেষণ নে কাণ্ড ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি কাণ্ড নেক্সট কুৱেশ্যন পঢ়া শব্দটোত কি ক্ৰিয়া আছে অকৰ্মনে সুকৰ্মনে দ্বিকৰ্মনে অনুভৱমূলক এইটো কি হ'ব অপশ্যন বি সুকৰ্ম নেক্সট কুৱেশ্যন ল'ৰা শব্দটোৰ বহুবচন কি ল'ৰাবোৰ অপশ্যন বি ল'ৰাবোৰ ঠিক আছে নেক্সট কুৱেশ্যন চিন্তিত শব্দটোৰ বিপৰীত শব্দ কি চিন্তিত বিপৰীত শব্দটো কি হ'ব ব্যাকুল হ'ব নে আনন্দিত হ'ব নে মধুৰ হ'ব নে চিন্তাহীন হ'ব ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ ব্যাকুল ঠিক আছে অসম শব্দটো কোনটো উপসৰ্গ যোগ কৰিলে অসমীয়াত্ব শব্দটো হ'ব কোনটো হ'ব অপশ্যন বি তত্ত্ব ত যোগব তই বৈ তবেদব ঠিক আছে মই এইখিনি তোমালোকক আকৌবাৰ মানে মনত পেলাই দিছোঁ তোমালোকে হয়তো পাহৰি যায় যুক্তাক্ষৰ দ্বিতীয় শ্ৰেণীত তৃতীয় শ্ৰেণীত বা চতুৰ্থ শ্ৰেণীত এনেকুৱা ক্লাছত আছিল আমাৰ আৰু যিসকলে পাহৰিছা সেইসকলে মোক কমেণ্ট কৰি জনাব তোমালোকৰ বাবে এটা মই ধুনীয়া ভিডিঅ' লৈ আহিম নেক্সট কুৱেশ্যন নিচিনা শব্দটোৰ প্ৰকৃতি কি নিচিনা ইয়াৰ বিশেষণে অব্যয় নে বিশেষণ নে সমতাবাচক এইটো কি ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি বিশেষণ নিচিনা এইটো কি কৈছে গুণ বা দুখ এনেকুৱা শব্দৰ কথা বুজাইছে ঠিক আছে নিচিনা বা গুৰুটো কাৰণ বা কিহৰ নিচিনা বা সেই কলা গুৰুটোৰ নিচিনা এই মোৰ গুৰুটো বা মানুহজন সেই ৰোমেনৰ নিচিনা এনেকুৱা বাক্যৰ লগত তুলনা কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন উদয় শব্দটোৰ উদ্ভৱ ৰূপ কোনটো উদয় শব্দটোৰ তদ্ভৱ ৰূপ কোনটো ওলোৱা অহা উঠা অকল তদ্ভৱ মানে বুজি পাইছেনে নাই সমাৰ্থক শব্দ ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি অহা ঠিক আছে নেক্সট কুৱেশ্যন তেওঁ শব্দটো কিহৰ বাবে ব্যৱহাৰ হয় তেওঁটো কিহৰ বাবে ব্যৱহাৰ হয় প্ৰথম পুৰুষ হ'ব নে দ্বিতীয় পুৰুষ হ'ব নে তৃতীয় পুৰুষ হ'ব নে অব্যয় হ'ব আৰু কিছুমান বস্তু নিজে অলপ মাইনত আনিবলৈ চেষ্টা কৰিবা যেহেতু প্ৰথম পুৰুষ কোন হ'ব যিয়ে কৈ আছে দ্বিতীয় পুৰুষ কোন হ'ব যিয়ে শুনি আছে তৃতীয় পুৰুষ কোন হ'ব যাক লৈ
বাক্যটি বা কথাটি কৈ আছে তিও মানে এইটো তৃতীয় ব্যক্তি হ'ব বা তৃতীয় পুৰুষ অপশ্যন সি ৰাইট এনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন অসমীয়া শব্দটোত উপসৰ্গ কি অপশ্যন সি এই ইয়াত যি দীৰ্ঘিকাৰ দেখা পাইছে আৰু তাত ইয়া এইটোৱে হ'ব অপশ্যন সি ইয়া ঠিক আছে এই বাক্যৰ লগত মিলাই ফেলে তোমালকে মোক এটা উদাহৰণ দি দিব চোন কমেন্টত ঠিক আছে উজ্জ্বল শব্দটোৰ সমাৰ্থক শব্দ কি ইয়াত কি হ'ব উজ্জ্বল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জ্যোতিষ্মান আৰু জ্যোতিষ্মান শব্দটো আমি বিশেষকৈ ক'ত ক'ত ব্যৱহাৰ হৈছিল বা আমি পাই আহিছো তোমালকে জানে নে তোমালকে কমেন্ট কৰি জনাবচোন ক'ত ক'ত আমি ব্যৱহাৰ কৰি আহিছিল জ্যোতিষ্মান শব্দটো নেক্সট কোৱেশ্চন আৰু শেষৰটি কোৱেশ্চন হ'ব এইটো আৰু তোমালকে মই দি থকাখিনি তোমালকে ডেইলি চাবলৈ নাপাহৰিব আৰু তোমালোকৰ এইখিনি মোষ্ট ইম্পৰ্টেন্ট হয় কিয় প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আধাৰত মই বনাইছো আৰু বেছিখিনি ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় ঠিক আছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয় আৰু তোমালোকে মই তোমালোকক এইটো হোমৱৰ্ক বাবে ৰাখিছো আৰু তোমালোকে মোক কমেন্টত জনাই দিবা নদীখন পৰিষ্কাৰ বাক্যখনত পৰিষ্কাৰ শব্দটো কি এইটো কি হ'ব বিশেষ্য হ'ব নে বিশেষণ হ'ব নে ক্ৰিয়া হ'ব নে শব্দান্ত হ'ব এইটো তোমালোকে মোক কমেন্টত জনাই দিবা ঠিক আছে আৰু মোৰ ভিডিওটো যদি তোমালোকে ভাল পাইছা তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু লগতে যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই 12 জুলাইলৈকে এনেকুৱা ধৰণৰ মুক টেষ্ট মই আনি থাকিম তোমালোকে চাই যাবা ঠিক আছে থ্যাংক ইউ আৰু ইয়াৰ পিডিএফটো তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত যেটো মই স্ক্ৰিনত দি দিছো এই কিউআৰ কোডটো প্ৰায় জয়েন হ'ব পাৰিবা আৰু মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম তোমালোকে জয়েন হ'ব পাৰিবা টেলিগ্ৰামৰ পৰা ডাউনলোড কৰিব